ইপিনে বিধায়ক চেয়াৰমান আলীৰ পুনৰ বিতৰ্কিত মন্তব্য ৰাজ্যৰ আমোলা বিষয়াক মুখ্যমন্ত্ৰীৰ ভৃত্য আখ্যা ডিচি এছপিসকলক সাৱধানবাণী চেয়াৰমান আলী আহমেদৰ তেওঁলোকক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী সদায় নাথাকে বুলি মন্তব্য কৰিছে অসমত ডিচি এছপিসকলে অক্ষমনীয় অপৰাধ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ভৃত্তৰ দৰে কাম কৰে ডিচি এছপিয়ে আইনৰ শাসন ভংগ কৰিছে জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকে ডিচি এছপিসকলে ৩০-৩৫ বছৰ চাকৰি কৰে ৫-১০ বছৰ পাছতে তেওঁলোকক বচাবলৈ বাপেক হিমন্ত বিশ্ব শৰ্মা নাথাকে সংবিধান ভংগ কৰাৰ বাবে আপোনালোকক হাৰি যাবলৈ দিয়া নহব উচ্ছেদৰ প্ৰসংগক লৈ ডিচি এছপিক এইবাৰ সকিয়নি বাগবৰৰ বিধায়ক চেয়াৰমান আলীৰ দল সংগঠনৰ ওপৰত ব্যৱস্থা নোলোৱাৰ বাবেও ডিচি এছপিৰ ওপৰত ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰিলে দল সংগঠনে শাস্তি নোপোৱাৰ বাবে ডিচি এছপি দায়ী হ'ব এই ভয়ংকৰ ভাবুকি প্ৰদান কৰিছে এইবাৰ বিধায়ক চেয়াৰমান আলী আহমেদে দুই নম্বৰ আজি অত্যন্ত দুৰ্ভাগ্যজনক যে আমাৰ যিসকল বিষয়া আছে তেওঁলোকে ৰুল অফ দি ল মানি চলিব লাগে সংবিধান মানি চলিব লাগে কিন্তু এতিয়া মানে কলিকাল এতিয়া ছাগলীয়ে চেলেকে বাঘৰ গাল তেনেকুৱা হৈছে কালৰো কাল কলিকাল ছাগলীয়ে চেলেকে বাঘৰো গাল তেনেকুৱা হৈছে এতিয়া আমাৰ যিসকল বিষয়া বিশেষকৈ ডিচি আৰু এছপিসকল যিবোৰ জিলাত এইবোৰ ঘটনা ঘটিছে তেওঁলোকে অক্ষমনীয় অপৰাধ কৰিছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ ভৃত্তৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰি আছে আৰু এই ডিচি এছপিসকলক মই আপোনালোকৰ যোগেদি ৱাৰ্ণিং দিব খুজিছোঁ যে আপোনালোকে প্ৰায় ৩০-৪০ বছৰ চাকৰি কৰিব আপোনালোকৰ এই বাপেক হিমন্ত বিশ্ব শৰ্মা সদায় নাথাকে আপোনালোকক প্ৰটেকশ্যন দিবলৈ ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বহু পানী ভটিয়াই যাব ৰাজনীতিৰ চকৰি ঘূৰি থাকে আৰু আপোনালোকে এই সংবিধান ভায়োলেট কৰাৰ কাৰণে আপোনালোকে ৰুল অফ দ্য ল ভায়োলেট কৰাৰ কাৰণে আপোনালোকক জবাবদিহি কৰা হ'ব আপোনালোকে হুঁচিয়াৰ থাকক ইউ উইল ফেচ দ্য কনচিকুৱেঞ্চেছ বি চিয়ৰ এবাউট ইট maybe after 5 years, maybe after 10 years. These officers, these DCs and SPs will have to face the consequences. I am giving this warning to the DCs and SPs. আপনার এই বাপেক হিমন্ত বিশ্ব শর্মা সদায় নাথাকে প্রটেকশন দিবলৈ জাতীয় দল সংগঠনৰ কোনো কথা নহয় নো বডি নো ওয়ান ক্যান ভায়োলেট দি প্ৰভিজনস অফ কনষ্টিটিউশ্যন এইখন আটাইতকৈ ডাঙৰ দল সংগঠন ৰাজনৈতিক দল এইবোৰতকৈ এইখন ডাঙৰ কোনোবা দল সংগঠনে যদি ভুল কৰিছে পানিশমেণ্ট খাব লাগে তেওঁলোকে আৰু তাৰ পানিশমেণ্ট নোখোৱাৰ কাৰণে ডিচি এছপি দায়ী হ'ব আৰু দায়ী কৰা হ'ব মই ৱাৰ্ণিং দিছোঁ তেওঁলোকক NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা